ৰাষ্ট্ৰীয় কলা প্ৰতিযোগিতাত সোণৰ পদক বাক্সাৰ সানশ্ৰী ব্ৰহ্মৰ। কেইবাটাও ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে অসমলৈ সুনাম সানশ্ৰীৰ। সানশ্ৰী ব্ৰহ্ম মুছাহাৰী এগৰাকী নিপুণ চিত্ৰ ভাস্কৰ্য শিল্পী। ইতিমধ্যে চিত্ৰশিল্পীৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সোণৰ পদক লাভেৰে অসমলৈ সুনাম কঢ়িয়াই আনিছে। বাক্সা জিলাৰ কোকলাবাৰীৰ দুৰ্জন ব্ৰহ্ম মুছাহাৰী আৰু ধনেশ্বৰী ব্ৰহ্ম মুছাহাৰীৰ কন্যা সানশ্ৰীয়ে ইতিমধ্যে অসমক প্ৰতিনিধিত্ব কৰি ইণ্ডিয়ান আৰ্ট ফেডাৰেশ্যনৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতা আৰু ৰাষ্ট্ৰীয় পেইণ্টিং প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰি অসমলৈ সুনাম কঢ়িওৱাৰ উপৰি মণিকৰ্ণিকা আৰ্ট গেলেৰীৰ একাদশ ৰাইজিং আৰ্টিষ্টত সোণৰ পদক লাভ কৰিছে। কোকৰাঝাৰ ফাইন এণ্ড আৰ্ট কলেজৰ পৰা ডিগ্ৰী লাভ কৰা সানশ্ৰী ব্ৰহ্ম মুছাহাৰী ভাৰতীয় সেনাত কৰ্মৰত অজিত কুমাৰ গয়াৰীৰ পত্নী। এটা সন্তানৰ মাতৃ সানশ্ৰীয়ে এতিয়া কোকলাবাৰীৰ হাজোৱা গাঁৱৰ স্বামীৰ গৃহত আৰ্ট ষ্টেচু আদি কৰি সময় পাৰ কৰি আছে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।